আজি নিজানতে নিজৰ সতে মনৰ কথা পাতিছো ইমান মৰম তোমালৈ মোৰ কিহত লাগে ভাবিছো। হেল্ল' নমস্কাৰ সকলোৱে জনাইছোঁ মোৰ অন্য ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় কুমাৰ দাৰ ঘৰলৈ। আৰু মোৰ লগত গৈ আছে এয়া বুলবুল ভাই। তো বুলবুল ভাই আৰু মই আজি যাম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় কুমাৰ দাৰ ঘৰলৈ। তো যিহেতু আজি ছিংগাৰৰ ঘৰত যাম অজয় কুমাৰ দাৰ ঘৰত, এনেকুৱা ফিল আহি আছে। এনেকুৱা মানে ভাল লাগিব ভাল লাগিব। আৰু ঘৰটো চিনি নাপাওঁ না, যিহেতু ভিডিঅ'ত বা গানত দেখা পাইছোঁ, ৰিয়েলে দেখা নাই, বেলেগ মোৰো ভাল লাগি আছে। তো অজয় কুমাৰ দাৰ ঘৰত যাম আজি, সঁচাকৈ ফেচ টু ফেচ দেখা পাম, আপোনালোকক দেখুৱাই নিম, আপোনালোকে ভিডিঅ' শেষলৈ চাই থাকিব। তো আমি ফাইনেলি আহি পালোঁ অজয় দাৰ ঘৰ। আৰু এইটোৱে ঘৰ হয় আৰু এই ঘৰলৈ আমি সোমাই যাম এতিয়া ভিতৰত। তো বলক আমি এতিয়া ভিতৰলৈ যাম। এয়া বহি ল'লোঁ আমি, এতিয়া অজয় দাৰ পৰা বহুতো নজনা কথা জানিবলৈ চেষ্টা কৰিম। তো অজয় দাৰ নিকনেম অজয়। মোৰ নাম অজয় বে বুলি কওঁ। আমি কাৰ্বি মানুহ হয়, টাইটেলটো বে হয়। তো আৰু আপোনাৰ এনে এড্ৰেছটো যদি জানিব বিচাৰে অডিয়েঞ্চে। মোৰ এড্ৰেছটো হয়, মোৰ নামটোতো অজয় কুমাৰ বে, মানে অজয় বে বুলি লিখোঁ এতিয়া। মই মানে গানত মই অজয় বে বুলি দিয়া আছে। আৰু মই থাকোঁ চকৰদহ, দীপৰ বিলৰ কাষত, ধুনীয়া গাঁও এখন চকৰদহ। আৰু আমাৰ পোষ্ট অফিচ আজাৰা পৰে। আৰু ইয়াতে মোৰ জন্ম, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। আৰু আপোনাৰ যিহেতু বহুতো গান শুনিছোঁ, বহুতো পপুলাৰ, মই নিজেও শুনো, বহুত ভাল লাগে। তো আপোনাৰ গানৰ ৰেকৰ্ডিংটো মানে ইয়াৰ ঘৰৰ পৰা কৰে নে ক'ৰবাত গৈ কিনে? গানৰ ৰেকৰ্ডিং আচলতে ঘৰত নহয়, ঘৰত প্ৰেক্টিচটো হয়, কিন্তু ৰেকৰ্ডিং বেলেগ বেলেগ ষ্টুডিঅ'ত হয়। চব বেলেগ বেলেগ গান বেলেগ বেলেগ ষ্টুডিঅ'ত কৰিছোঁ, তেনেকৈ কৰিছোঁ। ফাৰ্ষ্টটো মই কৰিছিলোঁ 2017 চনত। 17 চনৰ পৰা প্ৰথম ৰেকৰ্ডিং, মই গানৰ ৰেকৰ্ডিং কৰিছোঁ। কিন্তু গান মই বহুত আগৰ পৰাই মানে চৰ্চা কৰি আছোঁ। কমেও 2000 চন মানৰ পৰাই মই গান গাওঁ, মানে ওচৰে পাজৰে গান গাওঁ। তেনেকৈ ক'তো শিকা নাই যদিও, মানে আমাৰ ওচৰে পাজৰে যিবিলাক প্ৰগ্ৰেম হয়, বিহু বা অন্যান্য মিটিং চিটিং, এইবিলাকত গাওঁ। কিন্তু বাহিৰত তেনেকৈ ওলোৱা নাছিলোঁ, মানে নিজৰ ওপৰত কনফিডেণ্টটো নাছিলে মানে বহুত দিনলৈকে মানে। সেইকাৰণে তাৰপিছত লাষ্টত গৈ 2017 চনত মানে মই প্ৰথম মানে ৰেকৰ্ডিংটো ষ্টাৰ্ট কৰিব লাগে। হয়। আৰু আপোনাৰ যিহেতু এইটো গানটো আছে, তাৰোপৰি আৰু বেলেগ জব এনেকুৱা কিবা আছে নেকি? গানৰ বাহিৰে মই মানে ওকালতি কৰি আছোঁ, গুৱাহাটী হাইকোৰ্টত ওকালতি কৰোঁ। আগতে মই এটা জব কৰিছিলোঁ, জবটোত মই ইমান ছেটিছফাইড নহ'লোঁ। 2019ত মই জবটো এৰি দিলোঁ। তাৰপিছত এতিয়া ৰেগুলাৰলি মই কোৰ্টত প্ৰেক্টিছ কৰি আছোঁ। আপোনাৰ পৰা বহুতো জানিবলৈ কথা আছে, কিন্তু মানে বহুত যদি কথা সুধিলে ভিডিঅ'টো লম্বা হৈ যাব। তো বেছি লম্বা নকৰোঁ ভিডিঅ'টো। তো আপোনাৰ পৰা যিহেতু মোৰ এটা ফেভাৰেট গান আছে, মানে আপোনাৰ আচল ভৰা মৰম, ইজানিটো আপোনাৰ প্ৰথম গান আছিল, প্ৰথম গান আছিলে। তো সেই গানটো মানে শুনিব বিচাৰোঁ এবাৰ। ঠিক আছে বাৰু। তাৰ গোৱাৰ আগত মই আচল ভৰা মৰমৰ বিষয়ে অলপ কৈছোঁ। হয়। আচল ভৰা মৰম গীতটো মই 2017ত কৰিছিলোঁ, প্ৰথম ৰেকৰ্ডিং আছিলে। গীতটো লিখিছিলে দিলীপ কাকতি আৰু বকুল ৰংপুৰ, আমাৰ লোকেল মানুহ, লোকেল আমাৰ ইয়াতে থাকে, চকৰদহতে থাকে। আৰু সুৰ কৰিছিলে নিবাৰণ ইমতিয়ে গীতটো। তাৰপিছত মই ৰেকৰ্ডিং কৰিলোঁ গানটো, আৰু গীতটো মিউজিক কৰিছে ইপচনলাল বৰুৱাদাই। এই গীতটোত ইপচনলাল বৰুৱাদাই মোক বহুতখিনি হেল্প কৰিছে। এই গীতটো মোৰ গায়কীৰ ক্ষেত্ৰত, গানৰ ক্ষেত্ৰত বিশেষ, মোৰ আগৰ পৰা গাই আছিলোঁ যদিও ৰেকৰ্ডিঙৰ ক্ষেত্ৰত বা এনেকুৱা গানৰ ক্ষেত্ৰত মোৰ জ্ঞানটো অকণ কম আছিলে। সেইকাৰণে ইপচন দাই বহুতখিনি মোক হেল্প কৰিছে, এডভাইচ দিছে, আৰু তেনেকৈ মই প্ৰথম গানটো ৰেকৰ্ড কৰিলোঁ চিকমিক ষ্টুডিঅ'ত। সেয়া আৰু গানটো অকণ গাই দিছোঁ বাৰু। আচল ভৰা মৰম তুমি দিবানে যাচি, বুকু ভৰা দিবানে চেনে, আচল ভৰা মৰম তুমি দিবানে যাচি, বুকু ভৰা দিবানে চেনে। দাদা শুনি ভাল লাগিল বহুতো। আৰু অজয় দাৰ পৰা জানিব বিচাৰিম, মানে আপুনি যিহেতু ওকালতিটো কৰে আৰু এইপিনে আৰু জানো যায়, তো আপোনাৰ এই দুয়োটাই মানে টাইম মেইনটেনেঞ্চ কেনেধৰণে কৰা হয়?
মেইনটেনেন্সটো অলপ কেতিয়াবা প্ৰব্লেম হয় তথাপি গান যিহেতু মই বহুত ভাল পাওঁ আৰু গতিকে মই যিহেতু ভাল পোৱা বস্তু এটা যিকোনো সময়ত টাইম উলিয়াব পাৰি গতিকে তেনেকৈ আৰু এডভকেচিটো হ'ল মানে ওকালতিটো হ'ল মোৰ সেইটো প্ৰফেশ্যন আৰু গানটো মই এজ এ প্ৰফেশ্যনেল ছিংগাৰ এতিয়াও হোৱা নাই যদিও প্ৰফেশ্যন নহয় মই যিহেতু গানটো বহুত ভাল পাওঁ গান গাই বহুতেই ভাল পাওঁ গতিকে যিকোনো সময়ত মই টাইমটো উলিয়াই লৈ গানৰ প্ৰেক্টিছ কৰোঁ কেতিয়াবা মই ৰাতিপুৱা ভাগত কৰোঁ কেতিয়াবা গধূলি কোৰ্টৰ পৰা আহি প্ৰেক্টিছ কৰোঁ তেনেকৈ চলাই আছোঁ যিহেতু আপোনাৰ গান মইতো শুনিছোঁ তো আৰু নতুন গান মানে নতুন প্ৰজেক্ট কিবা আহি আছে নেকি নতুন বছৰৰ নতুন বিহুৰ বছৰত নতুন গানৰ কাম কৰি আছোঁ মাজত মোৰ 9 মাহমান গেপ হ'ল নতুন গান কৰিব পৰা নাই ঘৰুৱা অসুবিধাৰ কাৰণে এতিয়া কালবিগীত এটি কৰিছোঁ নিং আলাম বুলি সেইটো অডিঅ'টো অলৰেডি হৈ গৈছে গীতটি লিখিছে আৰু সুৰ কৰিছে পুতুল টুমুংদাই তেখেতে মোৰ মেক্সিমাম কাৰ্বি গীত লিখিছে তাৰপিছত আৰু এইটো হেৰি গীতটিৰ কি কয় মিউজিক কৰিছে অভিজিত বৰ্মনদাই তাৰোপৰি আৰু এটি অসমীয়া গীতৰ কামো অভিজিত বৰ্মনদাই কৰি আছে এইটো কম্পজিশ্যন অলৰেডি হৈ গৈছে এইটো হয়তো বহাগ বিহুৰ আগে আগে ৰাইজৰ আগত উলিয়াই দিব পাৰে এইকেইটাই মোৰ প্ৰজেক্ট চলি আছে এতিয়া তো আপোনালোকে বহাগ বিহুত অযোধ্যাৰ নতুন গান পাই যাব তো আৰু জানিব বিচাৰিম অযোধ্যাৰ পৰা মানে এই আপোনাৰ এই গান গোৱা হেঁপাহটো কেতিয়াৰ পৰা ভাবিছিল গানটো মই বহুত হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকাৰ পৰাই মই গান গাব ষ্টাৰ্ট কৰিছিলোঁ মই প্ৰথমতে গান গাইছিলোঁ আমাৰ চকৰ দৰে মানে বিহু ফাংচন ফাৰ্ষ্ট টাইম মই গান গাইছিলোঁ মানে মই জীৱনত মানে জেনেৰেল যিটো লাইফ তাতকৈ অকণমান ডিফাৰেঞ্চ হ'ব বিচাৰিছিলোঁ সৰুৰ পৰাই মানে কি কৰিলে ভাল হ'ব মই ৰাইজৰ মাজত মই কেনেকৈ যাব পাৰিম সেইটো সদায় মোৰ মনৰ মাজত আহি আছিলে তো ভাবিছিলোঁ মই গানটো মই শুনি ভাল পাওঁ গাবৰ চেষ্টা কৰিছিলোঁ মানে তেতিয়া টেপ ৰেকৰ্ডাৰ আছিলে টেপ ৰেকৰ্ডাৰত শুনি তেনেকৈ গাবৰ কাৰণে চেষ্টা কৰিছিলোঁ নিজে মানে টেপ ৰেকৰ্ডিং কৰি মই নিজে ৰেকৰ্ডিং কৰি নিজৰ মানে নিজে শুনি ক'ৰবাত ভুল হৈছে নেকি চাওঁ আকৌ গাওঁ তেনেকৈ মানে চেষ্টা কৰি গাবৰ কাৰণে চেষ্টা কৰিছিলোঁ গানবিলাক আৰু সেই সময়ত জিতুল সোণোৱাল জুবিন গাৰ্গ তেওঁলোকৰ গানে বেছিকৈ শুনিছিলোঁ তাৰোপৰি মই ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা তেওঁলোকৰ গানো শুনো জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাৰ গান বহুতেই ভাল পাওঁ লগতে জুবিন গাৰ্গৰ গান ভাল পাওঁ জিতুল সোণোৱালৰ গান ভাল পাওঁ তেনেকৈ তাৰপিছত মই আনুষ্ঠানিক শিক্ষা ল'লোঁ 2 বছৰমান লৈছোঁ কিন্তু আধৰুৱা হ'ল মোৰ ক্লাছিকেল তেনেকৈ গৈ পিছত শেষত 2017 চনতহে মই প্ৰথম গান ৰেকৰ্ড কৰিলোঁ তাৰপৰা 2017 চনৰ পৰা এতিয়ালৈকে তোমাৰ 12টামান গান কৰিলোঁ মই সেয়াই আৰু তো জানিছ আমি ভিডিঅ' শেষলৈ আহি উপনীত হৈছোঁ মানে এতিয়া ভিডিঅ' আমি সমাপ্ত কৰিমেই তো তাৰ লগতে অযোধ্যাৰ পৰা গান শুনিবলৈ চেষ্টা কৰিম তো অযোধ্যা আপোনাৰ যিহেতু ভিডিঅ'টো শেষ কৰিম আমি এতিয়া আপোনাৰ পৰা গান শুনিবলৈ নাজানোতে বুলি এটি গীত কৰিছিলোঁ সেইটোকে অকণমান গাই দিছোঁ আজি নিজানতে নিজৰ সতে মনৰ কথা পাতিছোঁ ইমান মৰম তোমালৈ মোৰ কিহত লাগে ভাবিছোঁ আজি নিজানতে নিজৰ সতে মনৰ কথা পাতিছোঁ ইমান মৰম তোমালৈ মোৰ কিহত লাগে ভাবিছোঁ ৰঙা দুটি উঠৰ ফাকে হাঁহিটিয়ে জুমি চাই জানা তাতো চোন ভাল লাগি যায় ধন্যবাদ দাদা লগ পাই ভাল লাগিল ঠিক আছে মোৰ ভাল লাগিলে তুমি আহিলা কথা পাতিলোঁ ঠিক আছে ভাল লাগিল সেইখিনি ভিডিঅ' আপোনালোকে শেষত মই এটা কথা কওঁ মোৰো নিজৰ এটা ইউটিউব চেনেল আছে অজয় বে বুলি আছে AJY অজয় BEY বে অজয় বে বুলি চাৰ্চ কৰিলে মোৰ গোটেইকেইটা গান পাব আৰু আপোনালোকক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে অজয়ৰ ইউটিউব চেনেলৰ লিংকটো দি দিম ঠিক আছে তো আপোনালোকে অজয়ৰ গানবিলাক চাব পাৰিব তো জানিছ অজয়ৰ ঘৰৰ পৰা ওলাই আহিলোঁ ফাইনেলি ভিডিঅ' ইয়াতে শেষ কৰিলোঁ তো ভিডিঅ'টো এনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব এটা লাইক কৰি দিব আৰু এই বুলবুল আব্দুল বুলি কোৱা দিছিল আব্দুল না তো কিবা কবি মানে দীপৰ বিলত ফুৰিব যাম দীপৰ বিলত ফুৰিব যাম আমি দীপৰ বিলত ফুৰিব যাম মানে লগ পাই জানে নেকি লগ পাই কিনে ভালে লাগে মানুহটো বঢ়িয়া মানুহ শান্ত মানুহ না তো লগ পাই গানবিলাক যেনেকৈ আগাথান নহ'লো না এতিয়া গানবিলাক শুনি কিনে আৰু বেছি ভাল লাগিছে মিউজিক চিউজিক থাকিলে আৰু শুনি ভাল পাব আপোনালোকে শুনিব তো আজিলৈ বাই বাই